মৰিগাঁও চাৰণ বিলৰ পাৰত স্থাপন হ'ব হিয়াৰামঠু জুবিন গাৰ্গৰ 15 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। মন্ত্ৰী পীযুষ হাজৰিকাৰ ভূমি পূজন। শিল্পীগৰাকীৰ প্ৰিয় 500 জোপা নাহৰ গছপুলি ৰোপণ। মৰিগাঁও চাৰণ বিলৰ পাৰ্কত স্থাপন হ'বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 15 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ ভূমি পূজন আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ। 37 সংখ্যক মৰিগাঁও জিলা দিৱসৰ মূল পতাকা, অসম চৰকাৰৰ জলসম্পদ উন্নয়ন সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই উত্তোলন কৰাৰ অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেওৱাৰী, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ সমন্বিতে বিশিষ্ট অতিথিসকল উপস্থিত থকা পৰিলক্ষিত হয়। মৰিগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি চাৰণ বিলৰ জলৰাশিত কেনোয়িং আৰু কায়াকিং খেলুৱৈসকলৰ দ্বাৰা নৌকা চালন প্ৰদৰ্শন কৰাৰ লগতে অমৃতকণ্ঠ সাৰ্থৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই 500 জোপা নাহৰ পুলি ৰোপণ কৰে মৰিগাঁও জিলা প্ৰশাসনে। আমাৰ মৰিগাঁও জিলা দিৱস দুদিনীয়াকৈ আমাৰ জিলা প্ৰশাসনে উলহ মালহেৰে উদযাপন কৰিছে। উলহ মালহ যদিও আমাৰ প্ৰত্যেকৰে এই মুহূৰ্তত ক'ৰবাত নহয় ক'ৰবাত সুখ, ক'ৰবাত নহয় ক'ৰবাত দুখ আছে। গতিকে আমি যিখিনি কৰিছোঁ আমাৰ মৰমৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত বা তেখেতক শ্ৰদ্ধা জনাই আমি গোটেইখিনি কৰিছোঁ। আজি আমাৰ কাৰণে এটা মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ। আমি ভাল খবৰ বুলি ক'ব খোজা নাই যদিও মৰিগাঁওবাসীয়ে এটা ভাল কাম কৰিছে বা জিলা প্ৰশাসনে এটা ভাল কাম কৰিছে যে আমি এই আমাৰ চাৰণ বিলৰ এই উদ্যানত আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা 15 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ আমি ভূমি পূজন কৰিলোঁ। পেডেষ্ট্ৰিয়েল হ'ব 10 ফুটৰ আৰু তাৰ ওপৰত 15 ফুটৰ এটা প্ৰতিমূৰ্তি হ'ব। আমাৰ বীৰেন সিংহ ডাঙৰীয়াই এই প্ৰতিমূৰ্তিটো বনাব। আমি অলপ পাছতে ক'ব পাৰিম কিমান 2 মাহ বা 2.5 মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিম। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰতিমূৰ্তি বনাই অলপো ভাল লগা নাই, কাৰণ আমাৰ মাজৰ পৰা অকালতে তেখেত নাইকিয়া হ'ল, কষ্টৰে বনাইছোঁ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিবই লাগিব। গতিকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনে বিশেষকৈ আমাৰ DC অনামিকা তেওৱাৰী ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছিল আৰু ৰাইজৰ লগত আলোচনা কৰি, মৰিগাঁৱৰ বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি এই স্পটতেই বীৰেন সিংহ ডাঙৰীয়াৰ লগত কথা পাতি সিদ্ধান্ত ল'লোঁ যে আমাৰ পেডেষ্ট্ৰিয়েলটো হ'ব 10 ফুট আৰু আমাৰ মূৰ্তিটো হ'ব 15 ফুট, মানে তলৰ পৰা প্ৰায় 25 ফুট উচ্চতাৰ গোটেই মূৰ্তিটো হ'ব। খুব ভালকৈ বীৰেন সিংহ ডাঙৰীয়াই নিশ্চয়কৈ বনাব। তেখেতৰ যি কাৰুকাৰ্য স্থাপত্য তেখেতে যি কৰে তাৰ ওপৰত কাৰো সন্দেহ নাই। গতিকে ময়ো নিশ্চিত খুব ভালদৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিবলৈ সক্ষম হ'ম।
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।